হয় সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু আজি সন্ধিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব। মই বৰ্তমান বঙাইগাঁও জিলাৰ আতুগাঁৱত উপস্থিত আছোঁ আৰু আতুগাঁও গাঁও পঞ্চায়তৰ একাংশ লোক ইয়াত আছে আৰু তেখেতসকলে ইতিমধ্যে অৱগত হৈছে যে আজি পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব। আমি অকণমান জানিবলৈ যত্ন কৰিম বিগত সময়ছোৱাত এই অঞ্চলসমূহত পঞ্চায়তে কি ধৰণৰ কাম কৰিছে। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। মোৰ সৈতে আয়ুষ আছে। কেনেকুৱা খুৰা, খবৰ কেনেকুৱা? ভাল। খবৰ ভাল। কেনেকুৱা দেখিছে পঞ্চায়ত নিৰ্বাচন আজি ঘোষণা হ'ব, কেনেকুৱা আশা দেখিছে? আশা মানে আমাৰ ইয়াততো আৰু হেৰি একো নাইতো মানে এজিপিৰ মানে মেইন ঘাটি এজিপিৰ মেইন ঘাটি ইয়াত আৰু এজিপিৰ বাহিৰে আৰু যিয়ে নহওক সি গল খাই যাব লাগিব। মানে এবাৰ মানে বাকীবিলাকে একো পাত্তা নাপায়। নাই পাত্তা নাপায় এজিপিয়ে ইয়াত মানে পুৰা ষ্ট্ৰং একেবাৰে। এইবাৰ কিন্তু প্ৰতীক চিহ্ন নাথাকিব আপোনাৰ পঞ্চায়তৰ নাথাকে, এইটো জানো মই। পঞ্চায়তৰ নাথাকিব, কিন্তু আঞ্চলিক পঞ্চায়ত অৰ্থাৎ জিলা এই ব্লক পঞ্চায়ত সেইটাত থাকিব আৰু জিলা পৰিষদত থাকিব। আগৰ পঞ্চায়ত হৈ গ'ল যি বিগত বৰ্ষসমূহত কাম কেনেকুৱা ধৰণৰ হৈছে আপোনালোকৰ? যথেষ্ট ভাল হৈছে। কাম যথেষ্ট ভাল হৈছে। কাম যি ৰাইজৰ কাম যি ভাল হৈছে, কিন্তু চাকৰিৰ ক্ষেত্ৰত দুৰ্বল। চাকৰি সিমান মানুহ দিব পৰা নাই, চৰকাৰে হওক বা আমাৰ MLA হওক। কিন্তু ৰাজহুৱা যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাক যথেষ্ট পৰিমাণে উন্নত। পঞ্চায়ত আপোনাৰ অগপৰ দখলতে আছিল আছিল। এইবাৰো থাকিব। এইবাৰো অগপৰ দখলতে এগৰাকী জ্যেষ্ঠ ব্যক্তি তেখেতে আপোনাৰ উল্লেখ কৰিছে আৰু বহু সংখ্যক লোক আছে, তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এগৰাকী ব্যক্তি বহি আছে। দাদা, কেনেকুৱা আশা দেখিছে আজি পঞ্চায়তৰ দিন নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ব? ঠিক আছে, আজি চিন্তা কৰিব না। হ'ব দে। আগৰ পঞ্চায়তবিলাকত কাম হৈছেনে নাই? হৈছে কাম হৈছে। আৰু আছে ব্যক্তি আছে, আৰু যিহেতু আজিৰ দিনটোত পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব, আমি যিসমূহ গাঁও আছে গাঁও অঞ্চলসমূহত আমি আহিছোঁ আৰু তেখেতসকলৰ ৰাইজৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ। দাদা, কেনেকুৱা দেখিছে আজি পঞ্চায়তৰ দিন ঘোষণা হ'ব? বিগত সময়ছোৱাত পঞ্চায়তত আপোনালোকৰ অঞ্চলসমূহত কাম কেনেকুৱা হৈছে? মইতো এইটো পঞ্চায়ত এৰিয়াটো মোৰ এইটো নহয়, আমাৰ এইটো মূলগাঁও এৰিয়া হয়। বঙাইগাঁৱত কেনেকুৱা ধৰণৰ হৈছে? বঙাইগাঁৱত পঞ্চায়ত এৰিয়াত মানে ভালে কাম হৈছে আৰু মোটামুটি কাম কৰিব লগা আছে, সেইখিনি কৰিলে ভাল হয়। আৰু কেনেকুৱা কাম কৰিব লগা আছে? ৰাস্তা ঘাট অলপ কৰিব লগা আছে, সেইবিলাক কৰিলে ভাল হ'ব আৰু। আগৰ পঞ্চায়তসমূহে কাম কৰিছে নাই? আগৰ পঞ্চায়ত আমাৰ বেলেগ জিপিত কেনেকুৱা কৰিছে এইটো নাজানো, কিন্তু আমাৰ জিপিত কিন্তু ভাল কাম হৈছে আৰু মূলাগাঁও জিপি কাৰ দখলত আছে? এজিপিৰ দখলত আছে। এইবাৰ কেনেকুৱা দেখিছে? এইবাৰ কিন্তু আপোনাৰ প্ৰতীক চিহ্ন নাথাকিব। চিন নাথাকিলে এইবাৰ এতিয়াতো মই গম নাপাওঁ। মানে শক্তিশালী দল হিচাপে অগপই আছে। অগপই আছে আতুকা জিপিটো মই নাজানো আৰু। আৰু এগৰাকী ব্যক্তি আছে, আমি দেখিছোঁ। আপোনাক স্বাগতম জনাইছোঁ, আপুনি ইয়াতে আহিছে। কেনেকুৱা দেখিছে পঞ্চায়ত নিৰ্বাচন আজি ঘোষণা হ'ব? পঞ্চায়তক লৈ পেলাই কি আশা দেখিছে? এজিপি বিজেপি আহি যাব, এইটোতো আৰু হয়ে আৰু বিজেপি আহিব। বিজেপি আহি যাব। বাকী আপোনাৰ এজিপি বিজেপি গোটেই বঙাইগাঁৱতে এনেকুৱা দেখিছে? হয় গোটেই এইটো বঙাইগাঁৱতে। মই একচুৱেলি বিদ্যাপুৰ জিপিৰ পৰা হয়, কিন্তু আমাৰ তাতেও এজিপি বিজেপি মিত্ৰজোঁটে আহি যাব। বঙাইগাঁৱত মানে এজিপি বিজেপি বহুত শক্তিশালী হৈ আছে নেকি? বহুত শক্তিশালী গাঁও অঞ্চলসমূহতো কংগ্ৰেছৰ কেনেকুৱা ইয়াত হাৱা? কংগ্ৰেছৰতো ইমান নাহে, এজিপি বিজেপি আহি যাব। এজিপি বিজেপি কিয় ইমান ভাল পাই আছে মানুহে? কাম কৰি আছে। লগতে আমাৰ মুখ্যমন্ত্ৰীৰ চব অৱদান। মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে এতিয়া, আৰু মুখ্যমন্ত্ৰীৰ সেইটোৱেই আৰু। সাংসদ ফণীভূষণ চৌধুৰী প্ৰায় 40টা বছৰ আপোনাৰ বিধায়ক আছিল, তাৰপিছত তেখেত সাংসদ হ'ল, তেখেতৰ পত্নী এতিয়া বিধায়ক। আৰু বিগত সময়ছোৱাত পঞ্চায়তত কি ধৰণৰ কাম হৈছে তেখেতৰ নেতৃত্বত? হৈছে, ভালে হৈছে। আমাৰ বিদ্যাপুৰ জিপিটো ভালে কাম হৈছে, তাতে আৰু ৰাইজে গমেই পায় ভাল কাম হৈছে। কাম ভাল হৈছে। এয়া আছিলে বঙাইগাঁৱৰ আপোনাৰ, মই বৰ্তমান আতুগাঁও গাঁও পঞ্চায়তৰ অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াতে দেখিবলৈ পাইছে, ইয়াতে দোকান এখনৰ সন্মুখত আমি আহি উপস্থিত হৈছোঁহি। আৰু আজি যিহেতু পঞ্চায়তৰ দিন ঘোষণা হ'ব, বিগত পঞ্চায়তসমূহত ৰাইজে কি ধৰণে সফল হৈছিল বা তেখেতসকলে কি ধৰণে ফল পাইছে সেই কথা আমি জানিবলৈ যত্ন কৰিছিলোঁ। আৰু ইয়াত যথেষ্ট সংখ্যক লোকে সঁহাৰি দিছে যে অগপ বিজেপি এতিয়া শক্তিশালী হৈ আছে এই অঞ্চলসমূহত, আৰু অগপ বিজেপি পুনৰ আহিব বুলি কৈছে। যদিও প্ৰতীক চিহ্ন নাথাকে, কিন্তু তেখেতসকলৰ যি ধৰণৰ অগপ আৰু বিজেপি
বিজেপিৰ ওপৰত তেখেতসকলৰ আস্থা ইয়াত দেখিবলৈ পোৱা গৈছে সেই আস্থাৰ কিন্তু প্ৰতিফলন দেখিবলৈ পোৱা গৈছে আৰু গাঁৱে গাঁৱে আমি পঞ্চায়তৰ খতিয়ান লৈ পেলাই আমি ND24 দৰ্শকসকলক আমি জনাবলৈ যত্ন কৰিম প্ৰতিটো অঞ্চলত আমি যাম ৰাইজৰ কি সমস্যা আছে ৰাইজে কি বিচাৰিছে সেই গোটেই পুংখানুপুংখভাৱে আমি আলোচনা কৰিম কিন্তু বঙাইগাঁৱৰ পৰা এই মুহূৰ্তত এই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু আজি যিহেতু পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব পঞ্চায়তৰ দিন ঘোষণা কৰাৰ আগমুহূৰ্তত আমি ৰাইজৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত